किलो हाँ क्रैब जे क्रैब हमें केकड़ा बोली कहो क्रैब को क्या बोलते हैं आप लोग गंगटा गंगटा हाँ गंगटा गंगट्ठा गंगटा এই লেণ্ডস্কেপটো এনজয় কৰক চক কি ধুনীয়া লেণ্ডস্কেপ চক পাইন গছকেইটা পাইন ট্ৰিবোৰ এনেকুৱা ৰেড টাইপৰ নিচিনা হৈ গৈছে এই বহুতো কি হ'ল লেকটো 12,400 ফিট এবভ সি লেভেল আছে এই চাব পাৰে চক পুৰা ফ্ৰজেন লেক है ना पूरा फ्रोजन हो ऐसे लेक टू गाइस ये सब ये हल्का हल्का स्नोफॉल हो ऐसे देखिए ये स्नोफॉल है ये चाइना ये तारमा ये चाइनीज है ये सब चाइनीज आर्मी है ये सब ये तारमा ये सारे सब चाइनीज आर्मी मैं को पर नहीं এতিয়া অকণ ওলাই যাম অকণমান সেই ভেলীটো খোজকাঢ়ি আহিম ভাল লাগিব অকণ ভেলী ভিডিঅ' ল'ম তো আংকাল এজনে ক'লে সেইপিনে কিবা আৰ্মি মিউজিয়াম আছে এইপিনে ক'ৰবাত ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইছ এতিয়া কাহিনী কি হ'ল মোলৈ লক্ষ্য নাযায় তো মুম্বাইৰ পৰা আহিছে দাদাজন তেওঁ আৰু মই যাম এতিয়া ইষ্ট ছিকিম জুলুক আৰু নাথুলা পাছত থাংগুলি ঠিক আছে আমাৰ বাইকবোৰ ৰেডি আছে ইয়াৰ পৰা এটা বাইক লক্ষ্য গুচি গৈছে ঘৰ সেই অসম যাবগৈ বাকীখিনিৰ লগত আছে যে অসমৰ পাৰ্টনাৰবোৰ গোৱালপাৰাৰ তেহেঁতৰ লগত সি ওলাই যাবগৈ আৰু মই আৰু তেওঁ যাম ইষ্ট ছিকিম তাত ফুৰি আহি কেনে জুলুক চুলুক ফুৰি আহি কেনে ষ্টে কৰিম তাৰপিছত দেখা যাব কি কৰোঁ কি নকৰোঁ তো যোৱাকালি মই লাচুঙৰ পৰা গেংটকলৈকে আহিলোঁ তো সেইটো মই ভিডিঅ' মানে মই ব্লগ নাই বনোৱা কাৰণ মোৰ মোবাইলৰ স্পেচ নাছিলে স্পেচ থকালে মই বনালোঁ নহয় স্পেচে নাছিলে মোবাইল স্পেচ নথকাৰ কাৰণে বনাবই নোৱাৰিলোঁ তো এতিয়া ব'লক এতিয়া আমি এওঁলৈকে ওলাই যাওঁ কি বুলি কয় নথুলা পাছ কিবা এটা খাই লওঁ খাই পিনি ওলাই যাওঁ তো গাইজ বাইকৰ ক'ল্ড ষ্টাৰ্ট হৈ গ'ল বাইকটো ওলাব লাগে পাৰ্কিঙৰ পৰা বাইকটো ওলাই লওঁ এতিয়া সি এইখন ওলাই দিব লক্ষ্য নাযায় লক্ষ্য সিহঁতৰ লগত ঘৰ যাবগৈ यार कार नगर बहुत डांगर वो बैक टू को मान आकर को रखा इधर जाएंगे इधर से नहीं जाएंगे ओ इधर से वन वे हाँ हाँ वन वे घुरी गला बोले वो नो जाओ नो बाइश তো সিহঁতক চবকে বাই দি দিলোঁ ঐ থাকা ওলাই যাওঁ মই হা ঐ শুনিছনে এই শুনাই নাই আৰু বাকী ল'ৰাবোৰ ওপৰতে আছে কোনোবা আহি আছে আমাৰ দেৰি চেকপোষ্ট মাৰিব লাগিব ন গৈ মেলি তো আমি ওলাই যাম ইয়াৰ পৰা ওলাই গৈ সেই ৰাস্তা ধৰিব চিধা চিধি কালি নিচিনা ওলাই যামগৈ অকলে যাম মই যাম পাছলৈ মাৰিলোঁ ই যাবগৈ ঘূৰি ইয়াৰ মানে ঘৰত ধৰা পৰিলে ন ঐ তোক মই ঘৰত লগ পাম ঠিক আছে মই ওলাই যাম হা এই মই আছে মই লগাই ল'ম আছে দে বাই ষ্টাৰ্লি কৰিম বলক মই চেইন ক্লিন কৰিব পাহৰি গ'লো সেই ওলাই যাওঁ itu Sikkimer Legislative Assembly itu Sikkimer Legislative Assembly view apa mau আহিম এদিন ছিকিম থাকিম ন যিমান সেনে দেখাম বাইক লৈ অকণমান তলতে বেগ চেগ থৈ মেলি পাছত বান্ধি যামগৈ ৰাতিপুৱা অকণ ঘূৰি মেলি দেখাই মেলি পাছত মাজিদাৰ যামগৈ মোৰ কলেজ যায় জুলুকৰ পৰা আহি লওঁ পেলিং চেলিং নোৱাৰিম কৰিব কাৰণে সময় নিমিলিব অকলে ভাল নালাগিব যে লগৰ এটা আহিছিলে এইটো TRX নহয় কি হয় এইটো পালচাৰ মোৰ TRX হয় বুলি ক'লে তো গাইছ এতিয়া গেংটক টাউনৰ পৰা আমি ওলাই গ'লোঁ তো এতিয়া খালি মই আৰু এই মুম্বাইৰ পৰা আহিছে মানুহজন যে তেওঁ আৰু মই খালি যাম
কি বুলি কয় নাথলা পাছ চাংগু লেক আৰু জুলুক যাম। বাকী আৰু লক্ষ্যণ আমাৰ নাহিলে কেতিয়াবা দিয়ে ঘৰ যাবগৈ। আৰু নাথলা পাছত গৈ মেলি মই চাংগু নাথলা পাছত গৈ মেলি মই কৈ আছোঁ আমি ক'ত ষ্টে কৰিম। ইয়াতে গেংটক নাইট ছিকিম টুৰিজম। গেংটক ছিকিম আছিলে, ছিকিমটো বাৰু আঁতৰি গ'ল তাৰ পৰা। এইটো বজাৰটো বাহিৰৰ বজাৰটো কালি বজাৰত আহোঁতে আমি লাচুঙৰ পৰা আহোঁতে এনেকুৱা ভিৰ আছিলে। আজিতো বাৰু বহুত ঠাণ্ডা এতিয়া সময়ত আহোঁতে বাপৰে বাপ এইখিনি পাৰ কৰোঁতে আমাৰ লাগি গৈছে 1 ঘণ্টা লাগি গৈছে এইখিনি জেগা খালি পাৰ কৰোঁতে। তো গাইছ মোৰ তেল 2 ঘাট কমি আছে। সি বোলে তেল নলয় বোলে পাছফালেটোৱে ওপৰত তেল পাম নাপাম তেল ডিপু পোৱা নাযায় ন এনেকুৱা পাহাৰীয়া এৰিয়াত। তো ইয়াত তেল ডিপু অকণ আগত আছে। আমি সেনা লাষ্ট টাইম য'ত ভৰাইছিলোঁ আজি তাতে তেল ভৰাই ল'ম। তেল 2 ঘাট কম আছে তো 2 ঘাট তেল ভৰাই ল'ম, ফুল কৰি ল'ম পৰা টেংকি। আগত গৈ ক'ত পাম য'ত পাম তাতে তেল টেংকি ফুল কৰি থাকিম। পাছত পাম নাপাম দিগদাৰ হৈ যাব ন পাছত। এইটো এই গাড়ীটো নৰ্থ ছিকিম নহ'লে ক'লে জুলুক ফুলুক নৰ্থ ছিকিমে গৈ আছে। ওপৰত কাপোৰ চাপোৰ বান্ধি গৈছে তো বেগ চেগ। নহ'লে চাংগু লেক আৰু নাথুলা পাছ যদি প্ৰায়ভাগ এনেকুৱাই যায়। চাংগু লেক আৰু নাথুলা পাছ যদি দেখাই মেলি ঘূৰাই আনে তেতিয়াহ'লে এইবোৰ বেগ চেগৰ দৰকাৰে নপৰে ন। সেইটো হয় নৰ্থ ছিকিম গৈ আছে, চিয়ৰ নৰ্থ ছিকিম। তেলটো ভৰাই লওঁ গাইছ। এক ছেকেণ্ড। धीरे धीरे डालिए, हाँ धीरे धीरे लाइए। लाइए आएगा तेल आएगा। नॉर्थ सिक्किम जा रहे हैं ना? ना छांगू लेक नथुला पास एंड जुलुक नाथांग में रुक जाएंगे। हो बस 400 कर दे रहा हूँ। ऊपर तक मत ले बस मैं ऑनलाइन कर दूंगा। मत बात कीजिए। এতিয়া তেল ডিপু বুলি কাহিনীটো মই কৈছোঁ তেল ডিপু কাহিনীটো। তেল ডিপু আমি আৰু আগত নাপাওঁ, নাথাঙত নাপাওঁ, না জুলুকত পাম, না ক'ত পাম। ক'ত তেল ডিপু নাপাওঁ। তেল ডিপু যি পাব আছিলে এটা পালোঁ। এই লাষ্ট তেল ডিপু হয়। ইয়াৰ আগত আৰু তেল ডিপু নাপাওঁ। ব্লেকত তেল ভৰাব লাগিব। ব'লক এই বাৰু কেলা বৰ স্পীডত চলাই নহয়। ক'ত পাই গ'ল চাগে আৰু ৰখিব আকৌ লগত। এতিয়া নাথুলা যোৱা ৰাস্তাটো কোনটো হয়, তলটো হয় নে ওপৰটো হয়। তো এইপিনে নৰ্থ ছিকিম গুচি গৈছিলোঁ আমি। নৰ্থ ছিকিম মানে চাংগু লেক 0 পইণ্ট আৰু ৰাইট চাইডে গুচি গ'ল নাথুলা। থেংক ইউ ছাৰ। তেওঁ ক'লে এইফালে যাব লাগিব বুলি কাৰণে। ব'লক নাথুলাৰ কাৰণে ওলাই নাথুলা পাছ আৰু চাংগু লেক। তেওঁ হৰ্ণ মাৰিলোঁ, তেওঁ ৰখি দিছিলে। তেওঁ গাইছ ৰাস্তাটো ইমানেই বঢ়িয়া ন। আমি দুটাই আছোঁ খালি, ইণ্টাৰকম কাহিনী নাই, একো নাই। কিন্তু মই মনে মনে চলাই আছোঁ। মাজতে ব্লগটো বন্ধ কৰি দিছিলোঁ, সেইখিনি মই ব্যৱহাৰ কৰিছোঁ। সেইটো মই মানে মনে মনে চলাই আছোঁ। ৰাস্তাটো খালি ফিল লৈ আছোঁ। আপোনালোকে ৰাস্তাটো চাওক, লিন কাৰ মানে বহুত ধুনীয়া ৰাস্তা। আপোনালোকে যদি আহোঁ বাইক লৈ আহিম কৈছে। এতিয়াতো ৰাস্তাবোৰ ভাল কৰিলে, আগতে ৰাস্তা ভঙা আছিলে। আপুনি নিজে চকুৱে দেখিছে নৰ্থ ছিকিমৰ ৰাস্তা অকণমান চকমান বেয়া আছে, সেইখিনিও বনাই আছে। আৰু এই ৰাস্তা চাওক, মানে আমাৰ প্লেন এৰিয়া ফেল হৈ যাব এইবোৰ ৰাস্তাৰ আগত। আৰু সেইটো চাওক গেংটক ৰাইট চাইডে আছে গোটেই পাহাৰ গেংটকত। আমাৰ নৰ্থ ছিকিম আমাৰ প্লেন এৰিয়া ফেল হৈ যাব এইবোৰ ৰাস্তাৰ আগত। ইমান ধুনীয়া ৰাস্তা বনাইছে। কিন্তু মজা ভাল লাগিছে। বাইকখন চলাই মানে শান্তি লাগিছে। 4 নম্বৰ 5 নম্বৰ গেট গৈ আছোঁ, একো প্ৰব্লেম দিয়া নাই। তো গাইজ এতিয়া আমি ৰখিছোঁ ইয়াত কিবা এটা খাই ল'বৰ কাৰণে, ব্ৰেকফাষ্ট ষ্টপেজ। তো কি আছে কি পায় কি নাপায় ইয়াত চাই ল'ম, চাই মেলি খাই ল'ম। ব'লক তেওঁৰ ভোক আছে, তেওঁ ৰখিম বুলি ক'লে, সেইকাৰণে ৰখিলোঁ। মই দেখাইছোঁ ভিতৰত ৰখিব।
এতিয়া তেওঁক সুধিলোঁ মানে ইয়াৰ পৰা নাথুলা পাছ কিমান দূৰ লাগিব, 1-1.5 ঘণ্টা। তাৰপিছত নাথুলাৰ পৰা নাথাংলৈকে আৰু আধা ঘণ্টা। আৰু ৰাতিপুৱা নাথাঙৰ পৰা আমি জুলুক হৈ মেলি ভায়া জুলুক হৈ মেলি ৰাংপু হৈ মেলি আকৌ গেংটকলৈকে আহিম। তো এইটো দোকানটো চাই লওক, ইয়াত ৰখিছিলোঁ কিবা কিবি খাই লওঁ ইয়াতে। তাৰপিছত অক্সিজেন চিলিণ্ডাৰ আছে, এইটো অক্সিজেন চিলিণ্ডাৰ চব এটা চাইড পৰি আছে, বিকিব ৰাখিছে। ইয়াত কিবা কিবি খাই লওঁ, খাই মেলি ওলাই যাম আৰু। কৈ দেখিলোঁ হা, ক্ৰেপ যে ক্ৰেপ আমি কেকৰা বুলি কওঁ। ক্ৰেপ को क्या बोलते हैं आप लोग? हाँ गंगट्ठा। अरे क्रेप तो गंगाठा बोली ठानी डाडा डा गंगाडा। ये क्रेपर यार মানে ইয়াৰ ছিকিমৰ যোনটো মানে নেপালী লেংগুৱেজত গংগাডা বুলি কয়, সেইখিনি। এতিয়া যাব লৈছোঁ ইয়াৰ পৰা, ঠিক আছে। চাহ তাহ খাই ল'লোঁ, তো ইয়াৰ পৰা হাই বল চব লোক। তো ইয়াতে চাহ তাহ খালোঁ, এতিয়া আমি ইয়াৰ পৰা ওলাই যাম, ডাইৰেক্ট নাথুলা পাছত যাম। সেই টিকলি জেমছক কি কৰিছে, তেওঁ জেৰক্স কৰিব যাব এতিয়া। তেওঁ জেৰক্স কৰি নিদিলে ভালকৈ আকৌ ভালকৈ বনাইছিলে পাৰ্মিট, এতিয়া দিগদাৰ হৈছে। তেওঁ জেৰক্স কৰি আনিব। মোৰ বাৰু ঠিক আছে, মই যাব পাৰ্মিট বনাইছিলোঁ, মোৰ অলকে মোৰ পাৰ্মিট ক্লিয়াৰ হৈ গ'ল। अब दिखा लीजिए कौन सा जेरॉक्स करना है, दिखा लीजिए एक बार। कौन सा ये वाला जेरॉक्स करना होगा क्या, पूछ लीजिए एक बार। 4 कॉपी, 4 कितना कॉपी है, 4 या 3 कॉपी, 4 कॉपी। तेरा कहानी की हल तेवर যাব जेरॉक्स। हाँ 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 भाई मैं यहीं पे हूँ। तो मोर तो हो गल पार्मिट क्लियर, मैं रखी आसो। आमाक धुनियाके मैं कैसे যাব पारूँ, मैं যাব पार्मिट बनाइছোঁ जे তাৰ পাৰ্মিট বনাব বহুত আৰু ধুনীয়াকৈ কৰি দিয়ে। তো এইটো চেক পোষ্ট হয়, সেইটো ফাৰ্ষ্ট চেক পোষ্ট আৰু এটা চেক পোষ্ট আছে। তো আমি যোনটো ব্ৰিজেৰে আহিছিলোঁ ন ৰাংপু হৈ মেলি, সেই ব্ৰিজটোৰ নাম এতিয়া বদলাই দিলে। আমি क्या किया उसका अटल ब्रिज ना। তো তেওঁ পুলিচ আছে ইয়াত, মোক দেখাব মনা কৰিছে আৰু। তো চিকিউৰিটি ৰিজনছৰ কাৰণে মই দেখাই মেলি কথা পাতিছোঁ আৰু। এই নাজাৰা চাওক আৰু কথা শুনক মোৰ। তো সেই ৰাংপু হৈ ব্ৰিজটো সোমাইছিলোঁ, সেইটো अटल ब्रिज নাম দি দিলে। আৰু গোটেই SMIT চেঞ্জ হৈ গ'ল, ৰাস্তাবোৰ চেঞ্জ হৈ গ'ল। তো যাওঁতে মই ৰাংপু হৈ যেতিয়া মই ঘৰ যাম ন, তেতিয়া মই আপোনাৰ ৰখি মেলি গোটেই সেইটো মই ভিডিঅ' দেখাম এবাৰ। তেওঁ মানে কি হ'ল, কাগজবোৰ দিব লাগে, ডকুমেণ্টবোৰ মোৰ ছাবমিট কৰিব লাগে যে। তো 4টা কপি লাগে, ঠিক আছে। ওপৰত আৰু তিনিটা গেট আছে। তো সিহঁতি এটা ৰাখিলে, বাকী কিটা ঘূৰাই দিয়ে। তো তেওঁৰ ওচৰত খালি এটাই আছিলে, তো সেইকাৰণে তেওঁক ক'লে গৈ মেলি জেৰক্স কৰি আনিবৰ কাৰণে। তো তেওঁ জেৰক্স কৰি আহিলে, মোৰ তেওঁ জেৰক্স কৰি আনিলে। তো তেওঁ মোৰ আগে যাব, মই তেওঁৰ পিছে হৈ যাম। গাইজ পাছফালে চাইনবোৰ্ড আছিলে, তাত লিখা আছিলে যে ইয়াৰ পৰা নাথুলা 45 কিলোমিটাৰ আৰু বাবা মন্দিৰ 54 কিলোমিটাৰ। লাহে 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 চব পাইন গছবোৰ চব ওপৰত পাইন গছ আছে। ৰাস্তা আল্টিমেট, চলাই ভাল লাগিব একদম, ৰাস্তা আল্টিমেট। অকণো মানে বোকা লেতেৰা ভঙা এতিয়া বৰ্তমানলৈকে পোৱা নাই বাৰু, আগতকৈ নাজানো। লাহে 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 গৈ আছো বলক। এই লেণ্ডস্কেপটো এনজয় কৰক চক, কি ধুনীয়া লেণ্ডস্কেপ চব। পাইন গছকেইটা, পাইন ট্ৰিবোৰ এনেকুৱা ৰেড 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 টাইপৰ নিচিনা হৈ গৈছে। এই মোৰটো কি হ'ল চব, কি ধুনীয়া লাগিছে দেখাত। যিমান ওপৰত উঠি গৈ আছো সিমান মানে বিউটিটো আৰু বেছি 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 হৈ গৈ আছে। এইবোৰ জেগাত বাইক ৰখাই মেলি দূৰৰ ফটো মাৰিকে মজা লাগিব। আগত পাম তাত ফটো মাৰিম। তো গাইজ ইয়াৰ পৰা চাংগু লেকলৈকে আপোনাৰ কিলোমিটাৰ হৈ গ'ল 24 কিলোমিটাৰ। আৰু এইডোখৰৰ পৰা নাথুলা পাছ হৈ গ'ল আপোনাৰ অলমষ্ট 36 কিলোমিটাৰ। আৰু ওপৰত চব ডাৱৰ হৈছে, স্ন'ফল হ'ব পাৰে। তো সোনকালে সোনকালে নাথুলা পাছ যাব, নাথুলা পাছ অলপ বন্ধ কৰি দিব বেছি স্ন'ফল হৈ গ'লে। এইবোৰৰ মিনিং কি হয় বুজি নাই, গম নাপাওঁ। এইবোৰ বগা বগা ফ্লেগবোৰ লগাই হৈছে, মিনিং কি হয়
কি লিখা আছে, কিবা মন্ত্ৰ লিখা আছে, কি লিখা আছে মোক মানে গম নাপাওঁ, মই কাৰোবাক সুধিব লাগিব ইয়াত। আপোনালোকে যদি গম পায় তেতিয়া কমেণ্ট কৰি জনাবচোন মোক। এছো গাইছ, ডাৱৰবোৰ চব নামি আহিছে দেখিছেনে? এই মানুহবোৰে দোকান লৈ লৈ বহিছে, মানুহ ৰখে ইয়াত বস্তু চস্তু লয়। চব ডাৱৰবোৰ চব নামি আহিছে, তলত ডাৱৰ বহিছে, ইয়াত ৰ'দ নাইকিয়া হৈ গ'ল এতিয়া। তো সেইকাৰণে সোনকালে নাথুলা পাছ পাব লাগিব ন। নাথুলা পাছ যদি সোনকালে গৈ নাপাওঁ তেতিয়াহ'লে যদি স্ন'ফল হৈ যায়, হেভি স্ন'ফল, তেতিয়াহ'লে চাংগুলি একৰ পৰা আমাক ঘূৰাই পঠাব, নাথুলা যাব নিদিব। নহ'লে আপোনাৰ জুলুক কেনে দেখাম। ইয়াৰ পৰা আৰু আপোনাৰ চাংগুলি বেছি নহয়, আৰু 13 কিলোমিটাৰ আছে। আৰু কি বুলি কয়, নাথুলা পাছ আপোনাৰ অলমষ্ট আছে 25 মান আছে। এইটো চাওক, সেই ডাৱৰবোৰ চাওক কেনেকা মুভ কৰিছে। তাৰপিছত ডাৱৰবোৰ চাওক, আমি এইখিনি ডাৱৰ হয় গম পাই নাই? আমি ডাৱৰৰ ওপৰত যাম এতিয়া, এইখিনি চব ডাৱৰ হয়। দেখিছে ডাৱৰবোৰ কেনেকুৱা ওপৰলৈ গৈছে, আপ চাইড গৈছে। ওপৰলৈ চব তলত ডাৱৰ আছে। পালোহি আৰু বেছি দূৰ নাই, তো ইয়াত ৰখিছিলোঁ আমি দুটাই। আৰু নাজাৰা চাওক কি ধুনীয়া লাগিছে। অকণ দেৰি ৰখিম, তাৰপাছত আকৌ ওলাই যামগৈ। थोड़ी रुक के चले जाते हैं हम लोग यहाँ से, थोड़ी रुक के, थोड़ी देर में रुक के चले जाएंगे। इसको फोटो भी मेरा भी। हाँ पूरा फ्रोजन आइस দেখিছে? এইটো ব্লেক আইস, আমার যদি বাইক চলায় না স্লিপ খালি পড়ে যাবে, টুককে পানি পড়েছে সেইটো দেখিছে? এইটোৱে হয় আপোনাৰ ফ্ৰজেন আইস। ভিউজ অফ গাইস, এই ইয়াক ভিউ এনজয় কৰক। আৰু এইবোৰ চব দোকান চাংগুলি পাবলৈ হৈছে যে, চব এইবোৰ দোকান, খোৱা দোকান, কাপোৰ ৰেণ্টত দিয়ে, জোতা ৰেণ্টত দিয়ে, গামবুট দিয়ে, তাৰপিছত জেকেট দিয়ে পিন্ধিবৰ কাৰণে। আৰু নাজাৰা চব কি ধুনীয়া লাগিছে ন জেগাটো। মই খালি আপোনাৰ কাৰণে ইয়াত আহিছোঁ, চব ইমান ধুনীয়া জেগাত আপোনাৰ দেখাবৰ কাৰণে। গাইছ এইটো চাংগুলি লেক, চাংগুলি লেকত বৰফ, এবাৰ চাংগুলি লেকত বৰফে নাই। আৰু চাওক ফ্ৰজেন লেক, সেইবোৰ লেকটো ফ্ৰজেন হৈ আছে, সেইখিনি পানী হৈ আছে। বোলে আগলৈকে যাওঁ, ये चांगू लेक है, चल 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 के आते एक बार, चलो घूम के आते पैदल पैदल। हेलमेट লগত লৈ লৈছোঁ, এতিয়া প্ৰস্ৰাৱ কৰি আহে। এইটোৱে চাংগু লেক, আগলৈকে যাম, লেকটো দেখাম, তাৰপাছত আমি এবাৰ ওলাই যামগৈ নাথুলা পাছ। ইয়াত চাংগু ৰোপৱে, ইণ্ডিয়াজ হাইয়েষ্ট এল্টিটিউড পেচেঞ্জাৰ ৰোপৱে। এই চাওক চাংগু লেকটো 12,400 ফিট এবভ সি লেভেল আছে। এই চাব পাৰে চাওক, ইণ্ডিয়াজ হাইয়েষ্ট এল্টিটিউড পেচেঞ্জাৰ ৰোপৱে। ৰোপৱেটোৱে যোন ৰোপৱে আছে, ইমান হাইটত কোনো জেগাত ৰোপৱে নাই, যিমান হাইটত এইটো আছে। এইখিনি চব ঘূৰাব পাৰে, মই দেখিছোঁ। হ'ব দেই, ঘূৰাই মেলি হেলমেট ৰাখি লওঁ। নাই ঘূৰে, नथुला पसंद है। तो गाइस এই চাওক পুৰা ফ্ৰজেন লেক, বুজিছে না? পুৰা ফ্ৰজেন হৈ আছে লেকটো। কিন্তু নাযাওঁ, কিন্তু লেকত নানামো, এইবোৰ কম ফ্ৰজেন হৈ আছে ন, ভাঙি সোমাই যাম। সোমাই গ'লে গম পাই চিলা পাছত কি আছে ল'ৰাবোৰৰ, তেনেকুৱা অৱস্থা হ'ব। আগৰ পৰা ঘূৰি আহোঁ তেনেকৈ নিমিষ, মই, প্ৰজ্ঞান আমি আহিছিলোঁ সেইটো সময়ত বহুত আগত, তেতিয়া স্ন'ফল হৈ আছিলে। সেইটো মোৰ ৰিয়েল ইনষ্টাগ্ৰাম, যোনটো মানে ৰিয়েল ইনষ্টাগ্ৰাম, যোনটো মোৰ পাৰ্চনেল হয়, তাত আছে। ইয়াত নাই ফটোটো, ইয়াত নাই মানে ফটোটো। মোৰ যোনটো পাৰ্চনেল ইনষ্টাগ্ৰাম হয়, সেইটো আচফা আলী ভূঞা বুলি আছে, তাত আছে, ইয়াত নাই। সেইটো আগৰ চাওক লিখ, এইটো চাংগু লেক। সেই লাষ্ট সেয়াত কিবা লিখা, আই লাভ কিবা লিখা আছে, মই চাংগু বুলি কিয় লিখা হ'ব, তালৈকে যাওঁ, घुरी जाएंगे। हाँ तो फोटो में तुमको जो एक्चुअल ब्लू स्काई दिखेगा ना, हाँ ठीक है, तो आज दिख रहा है हमको,
ठीक है ये मैंने क्लियर के लेकिन तुम सामने से दिखाओ सबको ये क्लियर स्काई है जिसको तुमको एकदम मतलब तुम सामने के पहाड़ी का कलर्स पहचान सकते हो एग्जैक्टली यहाँ का हर एक चीज का कलर है ना तुम आइडेंटिफाई कर सकते हो इतना क्लियर है इतना जबरदस्त সেই গছবোৰৰ পাতবোৰ চব এনেকৈ মৰি গৈছে ন কিন্তু নহয় সেই গছকেইটা এনেকুৱা হয় এক লাখ 1,24,000 ধাক্কা আহি কেনে ডাঙৰ পাথৰ এটা আছে ইয়াত থিয় হৈ ফটো মাৰিব পাৰি ধুনীয়াকৈ ইয়াত লিখা আছে আই লাভ চাংগু সেই ৰেষ্ট্ৰিকশ্যন এৰিয়া তাৰ আগত যাব নোৱাৰি নট এলাউড বিয়ণ্ড দিছ পইণ্ট ইয়াত বহিব পাৰি এনজয় কৰিব পাৰে আৰু নিজৰ ভিউ ধুনীয়া আছে ন জেগাটো ওলাই যাওঁ আৰু বাইক লৈ নথলাপাত যাওঁ নথলাপাত এতিয়া 1:30 বাজিব হ'ল 2টালৈকে সময় আছে নথলা ওচৰত আমাক এণ্ট্ৰি নিদিব সোমাবৰ কাৰণে 2টা গেট ক্ল'জ কৰি দিয়ে তাৰ আগলৈকে সোমাব লাগিব ইয়াৰ পৰা আধা ঘণ্টামান লাগিব 18 কিলোমিটাৰ হয় ইয়াৰ পৰা তো লাষ্ট এবাৰ চেক কৰি লওক লেটছ গ' বইজ লেটছ গ' তো গাইজ এতিয়া চাংগুলি পৰা ওলাই যাম ওলাই গৈ নথলাপাত যাম তো তেওঁ অকণ ৰখি আছে তেওঁ পাছফালে আছে তেওঁ তাৰ ওলাই আহিলে ওলাই যাম আৰু ব'লক গাইজ ওলাই যাম আৰু ইয়াৰ পৰা তেওঁ আহিছে তেওঁ ওলাই যাওক তাৰপিছত মই ওলাই যাম লেটছ গ' এটা মিলিটাৰী পুলিচ এতিয়া আৰু আমি লাষ্ট পাৰ্চন হয় যোন নচলা মাছে ৰিকুৱেষ্ট কৰি মেলি মাজে মাজে মই নিদিলে হয় বন্ধ কৰি দিলে গেটটোৰ চক অথনি আমি এইপিনে গৈছিলোঁ তো মানুহ এটা হৰ্ণ মাৰি কেনে আমাক ক'লে নি এনেকৈ ক'লে আমি গুচি গ'লোঁ তাৰপাছত আহি আগলৈ গ'লোঁ তাৰপিছত তেওঁ মোক পাছে পাছে আহিলে তেওঁ ক'লে যে নচলা हम लोग नहीं जाएंगे तो लोग जाना है এক ছেকেণ্ড আকৌ তাৰ তলৰ পৰা ঘূৰি আহি কিনে আকৌ এতিয়া ওপৰলৈ যাম তো ভাল আমি ৰিকুৱেষ্ট কৰি হাত জোৰ কৰি ৰিকুৱেষ্ট কৰিলোঁ ইমান দূৰ পাইছোঁ প্লিজ যাব দিয়ক এনেকৈ ক'লোঁ তেওঁ ক'লে ঠিক আছে যাওঁ কাগজ দিলোঁ যাব দিছে নথলা পাছ গৈ আহিম ইয়াৰ পৰা 4 কিলোমিটাৰ বাৰ ছাৰ ये बंदी है सर इसको बंद करने बोला ये बंदी है बोला वेलकम टू इंडो चाइना बॉर्डर नथुला पास गाइस সেই ওপৰত চক সেইটো যে গ্ৰীণ কালাৰ এইখিনি ঘৰখিনি একে চেৰকেইটা সেইবোৰ সেই ওপৰত টপটো বিল্ডিংটো সেই গ্ৰীণ কালাৰ হোৱাইট এণ্ড গ্ৰীণ কালাৰ টপ বিল্ডিংটো চাইনাৰ হয় আৰু সেই পাছফালে যে হোৱাইট এণ্ড সেই গ্লাছ লাগি আছে টপ এইটো হোৱাইট কালাৰৰ ওপৰত টপটো যে ৰেড কালাৰ পাছৰ বিল্ডিংটো সেইটো চাইনাৰ হয় ভাই কিমান ওপৰত আহি গ'লো আমি আহি পালোঁ ইণ্ডিয়াছ ফাৰ্ষ্ট আছাম ফাৰ্ষ্ট জিটি এট নাথুলা পাছ এটি অসমৰ হয় ক'ৰ পাৰিছা বঙাইগাঁও মই ডিব্ৰুগড়ৰ পৰা অঁ জয় জুবিন দা জয় অসম তো বলক ওপৰৰ পৰা গৈ আহোঁ নহ'লে বন্ধ কৰি দিব লাহে লাহে যাওঁ সেই অক্সিজেন কমি আছে মোৰ কমি আছে সেইখিনি চাইনা সেই তাৰ মই সেইটো চাইনিজ হয় চাইনিজ আৰ্মি আছে সেই চব এই টাউনৰ সেই চাইডে চব চাইনিজ আৰ্মি মই ক'ব পৰা নাই হাই সেই চব ইণ্টাৰনেশ্যনেল বৰ্ডাৰ ডু নট ক্ৰছ তো हाय बोल दीजिए Hi, Messi, hi. Hi. We are Indians. This is China border. ये चाइना बॉर्डर तो तेरी क्लोज কৰিছে আৰু লাষ্ট পাৰ্সন মই হয় সব ক্লোজ কৰিছে বুঝছো है ना সেইটো চাইনা
সেইটো চাওক মই ভাবিছিলোঁ বহৰ পাহাৰ দেখি পোৱা যায় হাই দূৰত চাওক দেখিছে সেই ওপৰে স্নাইপাৰ বহি আছে চাওক সেই ওপৰে এইখিনি এৰিয়া ইণ্ডিয়া এইখিনি এৰিয়া চাইনা দেখালোৱে এতিয়া আমি এবাৰ ওলাই যাম আৰু এইবোৰ চাওক আৱাৰ প্ৰাইড সেইটো চাইনিজত লিখা আছে চাইনিজত তেওঁ আহিছে তামিলনাডুৰ পৰা দেহদি Telugu. Tell- You are from Andhra. আন্ধ্ৰা Myself, Dr. Madhu. You are a doctor? Yeah, Pura log doctors. Oh, you all are dentist. Yeah. এইটোৱে ইণ্ডো চাইনাৰ বৰ্ডাৰ সেইটো চাইনিজ দেখাই দিলোঁ এতিয়া আমি যাওঁ এইখিনি ইণ্ডিয়া পাৰ্ট হয় এতিয়া আমি তলত গৈ আছোঁ লেটছ গ' এতিয়া সেই তলত লেণ্ডমাইন আছে এইফালে যাব নোৱাৰে আপুনি ক্ৰছ কৰিব নোৱাৰে সেই আগত লেণ্ডমাইন থৈ দিয়া আছে গ'লে ধৰি দিলে উৰি যাব বলক তলত পাই গ'লো সেইকাৰণে পাঁচ জেগা হয় কিন্তু গিফ্ট অফ কিবা কিবি নথলা কেফে আছে ন সেইটো বন্ধ হৈ গ'ল লেটকৈ আহিছে ন সেইটো বন্ধ কৰি ওলাই গ'ল এতিয়া আৰু কোনো কাষ্টমাৰ আহে বলক ইয়াত 14,140 feet above sea level So बहुत ठंडा है जी बहुत ठंडा है Salute to soldiers Salute to soldiers बहुत ठंडा है Above 14,000 400 14,000 square feet बहुत ठंडा है बहुत ठंडा है यहाँ पे बाइक लगा के एक फोटो এটা ফটো ল'ম খালি আগে মজা লাগিব তো গাইছ মছলা মাছ ফুৰি ল'লোঁ এতিয়া বলক আমি জুলুকলৈ যাওঁ চবকে ৰখি আছোঁ এতিয়া ইয়াৰ পৰা এইটো লাষ্ট এইটো এইপিনে পৰা উঠি যায় নাথুলা পাছলৈকে এতিয়া আমি জুলুক যাম ন এইপিনে পৰা সোমাই যাম এইপিনে পৰা লেফ্ট চাইড এইপিনে গুচি গ'লে মই চাংগু লেক হৈ মেলি আকৌ গেংটক পাই যাম তো আমি এতিয়া গেংটক নাযাওঁ নহয় আমি এতিয়া জুলুক যাম তো গাইছ আমি জুলুকলৈ গৈ আছোঁ এতিয়া নাথাং কিমান কিলোমিটাৰ আমি নাথাঙত ষ্টে কৰিম নাথাঙৰ হৈ জুলুক আহে নাথাঙৰ হৈ জুলুক আহে তো প্ৰথমে নাথাঙকৈ ষ্টে কৰিম কালি ৰাতিপুৱা এনেকুৱা জুলুকলৈকে ওলাই যাম চব পাথৰবোৰ ইয়াত যদি মই থকা হ'লে আকৌ পাথৰ ৰজা হৈ গ'লো না পাহাৰ ভাঙি পাথৰ বিকি ধনী বনি গ'লো হয় চাওক না কি ধুনীয়া লাগিছে জুলুকটোৰ পৰা এনেকুৱা ওপৰৰ পৰা দেখাম আজিলৈ জুলুকলৈকে নাযাওঁ নাথাংলৈকে যাম নাথাঙৰ পৰা যদি সেই ভিউটো পাওঁ জুলুকৰ ভিউটো তেতিয়া দেখাম নহ'লে নাথাঙৰ পৰা যদি ভিউটো পাওঁ তেতিয়া দেখাম নহ'লে জুলুকৰ পৰা পাওঁ তাৰ পৰা দেখাম পুৰৰ পৰা লীন কৰি গৈছোঁ ৰাস্তাটো মজা লাগিছে বাইক চলাই মেলি মোৰ বাইকত তেল এতিয়া 4 ঘাট আছে আৰামছে মই ৰাংপলৈকে পাই যাম তাত গৈ তেল ভৰাম তেল মোক নালাগে গেংটকলৈকে পাই যাব ইমানখিনি তেল আছে তো মই আপুনি আহি পালোঁ ন আহি পেলাই ভিডিঅ' অন কৰিলোঁ তো ভিডিঅ' অন কৰাৰ পাছত তো আৰ্মি কেইটামান মোৰ ভিডিঅ' উঠি গৈছিল তো সিহঁতি ক'লে যে ভিডিঅ'টো ডিলিট কৰ সিহঁতৰ মোক কৈছে ডিলিট কৰি দিলোঁ তো এই চাওক নাথাং 3 কিলোমিটাৰৰ পৰা নাথাং 3 কিলোমিটাৰ হয় আমি এইফালে অকণ লং হৈ যাব আৰু এইফালে চক্কাৰ হৈ নাযাওঁ নহ'লে বহুত ৰাস্তা ষ্টিফ হয় আৰু এইবোৰ চাওক এইবোৰ নাছিলে আগতে এইবোৰ নতুনকৈ বনাইছে এইকেইটা চাওক এইবোৰ ইটো খালি হাই কৰি আছে এইটো চাওক বাবা হৰভজন সিঙৰ মন্দিৰটো এইটো হয় তাৰ ষ্টৰি বিহাইণ্ড দি ষ্টৰি কি হয় মই আপোনাক হিষ্ট্ৰী ৰুমত লৈ যাম হিষ্ট্ৰী ৰুমত আপোনালোকে চাই ল'ব তেওঁ কেতিয়া আহিছিলে কোনটো ৰেজিমেণ্টৰ আছিলে কি আছিলে কিয় আহিছিলে ইয়াত কেনেকুৱা কি হ'ল এই মন্দিৰটো কেলৈ বনিলে ইয়াৰ পৰা দেখা দিছোঁ এইটো হয় মই জুম কৰি দেখাইছোঁ মোৰ
এই চাওক দেখিছে ন তে ফ'ৰ দেখিছে ন তে ফ'ৰটো এই তে হয় বাৰবাৰা হৰভজন সিং তো তেওঁ ডেথ কেনেকুৱা হ'ল মই সেইটো মানে তেহঁতি মানে যায় ন পেট্ৰলিঙত তো গৈছিলে তো পেট্ৰলিঙত যাওঁতে আহোঁতে তেওঁ ফচি গ'ল বৰফত আৰু হেভি স্ন'ফল তাতে দাফন হৈ মানে ডেথ হৈ গ'ল তো তাৰপাছত এই আৰ্মিবোৰৰ কিছুমান আৰ্মিবোৰৰ তিনিদিনৰ পৰা এনেকুৱা সপোন আহি আছে যে ইয়াতে লিখা আছে 18 বিহাৰ ৰেজিমেণ্ট হৰভজন বাবা কি জয় ইয়াৰ পৰা লিখা আছে বাবা জি ৱাৰ্কছ উইথ আছ আছে আগষ্ট 2018 ফেব্ৰুৱাৰী 2021 এইটো মানে বনাইছে আৰু সেইটো দেখাইছে চাওক এই লিখা আছে পঢ়ি ল'ব আৰু ভিতৰত মই দেখাইছোঁ ভিতৰত কি আছে অকণমান দীঘলীয়া হ'ব এইটো ভিডিঅ'টো চাই লওক খালি মুভ টুৱাৰ্ডছ ভূটান কেপ তেওঁ তাত ডেথ হৈছিলে 1965ত এই চব ওপৰত লিখা আছে পঢ়ি ল'ব ইয়াতে কিয় লিখা আছে অফিচাৰ 5 মেজৰ বৰ্ডাৰ এট ডকালা 1965 ডকালাত মানে তেওঁ বডিটো পাইছে ইয়াত লিখা আছে পঢ়ি ল'ব পজ কৰি পঢ়ি ল'ব দেই যাৰ পঢ়িবলৈ আছে পজ কৰি ল'ব আৰু পঢ়ি ল'ব সেই চাওক কেনেকুৱা মন্দিৰটো বনিলে কি কাৰণে মন্দিৰটো বনিলে চব লিখা আছে আগতে কেনেকুৱা আছিল চাওক বাবা হৰভজন সিঙৰ মন্দিৰটো কেনেকুৱা দেখাত আছিলে এতিয়া কেনেকুৱা হৈ গৈছে দেখালে বাহিৰৰ পৰা কেনেকুৱা দেখাত লাগিছে ধুনীয়া তো গাইছ মই ইয়াত বাবা মন্দিৰ ওচৰত আহিছিলোঁ তো এতিয়া ইয়াত কি দেখিলোঁ মই দেখাইছোঁ এইটো ইয়াক তলত চব গোটেই ইয়াক এই আকৌ পোৱালিটো চাওক দেখি নাও ইয়াক দেখিলে এতিয়া আমি চাৰিখনত জুলুক হৈ যাম হালকা স্ন'ফল হৈছে স্ন'ফল হয় না হালকা চব ডাৱৰ হালকা তো এতিয়া আমি নাথাং বুলি যাম নহয় তাত থাকিম যে চাব ৰাতি স্ন'ফল হ'ব অকণ মই দেখাম আপোনালোকক ঠিক আছে এতিয়া বোলক ওলাই যাওঁ ইয়াৰ পৰা চব ওলাই গৈছে মই চাহ খালোঁ এতিয়া ওলাই যাওঁ তো বোলো সেইবোৰ ওলাই যাওঁ হালকা স্ন'ফল হৈছে নাথাং ভেলীত গৈ স্ন'ফল পোৱা হ'ব মই গম পাই গ'লোঁ তো আপোনাৰ আজি স্ন'ফল দেখাম ঠাণ্ডা লাগিছে দেই হাত চাত চেঁচা পৰি গ'ল বে ঠাণ্ডা লাগিছে পুৰা ৰ'দ গুচি গ'ল ন গাইছে চাওক এই হালকা স্ন'ফল হৈ আছে দেখিছে স্ন'ফল হৈছে দেখিছে স্ন'ফল হৈ আছে গাইছ হালকা স্ন'ফল হৈছে স্ন'ফল হৈ আছে বগা ফুট পৰি আছে যে স্ন'ফল হৈ আছে এইটো চকুলৈকে লাগিছে দেই দেখাই চাব দেই দেখাম মোৰ হাতত পৰিব নেকি দেখিছে স্ন'ফল হৈছে এতিয়া আমি নাথাং ভেলীলৈ গৈ আছোঁ নাথাং ভেলী বা জুলুকলৈকে স্ন'ফল হৈ য'ত জুলুকলৈকে আজি স্ন'ফল হৈ যোৱাকালি বা স্ন'ফল হৈ আছে হালকা মই স্ন'ফল দেখাবৰ কাৰণে ব্লগ বনাব ষ্টাৰ্ট কৰিলোঁ
ঠাণ্ডা লাগিছে বহুত বেয়াকে হাতবোৰ কাম নাই কৰা একদম হাত কাম নাই কৰা এইসব গাইছ কেনেকুৱা দেখি ফগ নহয় বা ডাৱৰ হয় ডাৱৰ একো দেখি পোৱা নাই চাওঁ আগলৈ দেখি পাইছে একো দেখি পোৱা নাই নে নাহালে যাব লাগিব ডাৱৰ হয় ডাৱৰ যিমানখিনি গৈছো সিমানখিনি দেখি পোৱা গৈছে তহঁতকো দেখিয়ে পোৱা নাই গোটেই ডাৱৰে ঢাকি ৰাখিছে হাতবোৰ যে মোক কামেই কৰা নাই এনেকুৱা ঠাণ্ডা লাগিছে হাতকেইটাত আৰু মোৰ চৰ্দি এতিয়া আকৌ ঘূৰি গৈছো এইটোতো আৰ্মি এৰিয়া হয় এইটো নহয় আৰু এইপিনে চব পোৱা ডাৱৰে হাত চাত মোৰ কাম নাই কৰা একটা তো আকৌ ঘূৰি গৈছো অকমান বেছি নহয় 2 কিলোমিটাৰ আগত আহি গৈ 2 কিলোমিটাৰ ঘূৰি গৈছো এতিয়া উঠিব লাগিব ওপৰলে লেফ্ট চাইডে আছিলে মই দেখিছিলো ৰাস্তাটো সেইকাৰণে মই আগত আহি মানুহটোক সুধিলো তো মানুহটোৱে ক'লে अब छोड़ क्या नाथा घूम के जाइए फिर नहीं কৈছে 2 কিলোমিটাৰ তাই ঘূৰি আহিলো ন এইটো ৰাস্তা হয় এইটো ওয়েলকাম টু কাঠাং লিখা আছে যে এইফালে সোমাই যাব লাগিব আমি ভুল ৰাস্তাত গুচি গৈছিলো বেছি আগলৈ গুচি ভুল ৰাস্তা নহয় বেছি আগলৈ জুলুকাবলৈ গুচি গৈছিলো তো জুলুকাবলৈ যাব নালাগে আমি এইফালে যাব লাগে সেই আগৰ ফালে ক'ত আছে চাগে এইটো ওয়েলকাম টু টিভিএছ কাঠাং দেখিলে ন লিখা আছে এতিয়া সৰু ৰাস্তা হৈ গ'ল ন এতিয়া আমি কাঠাং যাম আগত যাব লাগিব আধা ঘণ্টা লাগিব বুলি কৈছিলে ওপৰত গৈছিলে মন্দিৰৰ পৰা আধা ঘণ্টা লাগে বুলি ক'লে 12 কিলোমিটাৰ আছে বলক ৰাস্তাখন বেয়া আছে এবাৰ উঠিব লাগিব শেষ ৰাস্তাটো এইবিলাক একো নাই আৰু ৰাস্তাটো ভঙা আছে এইসব পুৰা অফৰোডিং এটা ব্লেক আইচ ফুল ব্লেক আইচ এগুলো ব্লেক আইচ এইকেইটা মোৰ চেঞ্জ ফকৰা মাত লাগিছিল এটা হৈ আছে 1000 কিলোমিটাৰ বেছি চলাই দিলো ন চেঞ্জ হোৱা নাই কৰা এনেকৈ চলাই আছো ৰিভিউ চক তো গাইছ কাঠাং আহি পাই গ'লো এইখিনি ব্লেক আহিছে না ব্লেক আইচবোৰ গলি এনেকুৱা বনি গৈছে চাই সাৱধান এইবোৰ চব বৰফ হয় এই নাথাং ভেলি এইটো ভেলিৰ মাজত নাথাং ভিলেজটো আছে ইয়াত এতিয়া হোম ষ্টে বিচাৰিব লাগিব এতিয়া আগত গৈ মেলি চব ঠাণ্ডা মুণ্ডা একো নাই কোনো মানুহৰ ৰাস্তাত নাই ওই গাড়ীটো গৈছে গাড়ীটো আচলতে যাওঁ ৰখিব এইটোৱে এক্স আৰ্মি হোম ষ্টে নাথাং ইয়াত ফোন নম্বৰ দিয়া আছে ঠিক আছে চাই লওক আহিলে থাকিব পাৰিব ইয়াত কণ্টেক্ট কৰি ল'লে হ'ল তো ইয়াত স্ন'ফল হৈ আছে না হালকা স্ন'ফল হৈ আছে আৰু স্ন'ফল হ'ব ঠিক আছে তো এতিয়া সিহঁতি কৈছে যে যদি তই লাঞ্চটো আৰু ডিনাৰ আৰু ব্ৰেকফাষ্ট ল তেতিয়াহ'লে 800 টকা আৰু নহ'লে লাঞ্চ আৰু ব্ৰেকফাষ্ট 700 টকা তাৰ মই কমকৈ চেষ্টা কৰিম যদি কম কৰে মানে যদি তেতিয়াহ'লে ইয়াতে থাকি দিম কথা পাতি চাম ৰ'ব এজন ইয়াৰ হোমষ্টেৰ মালিক হয় তো এতিয়া আমি ৰুম লৈ ল'ম ইয়াত জুইডাল বহিব পাৰি বহা চিষ্টেম ইয়াতে আছে বুখাৰা इसको बुखारा बोलते हैं ना बुखारी तो এজন মালিক হয় আহি থাকিব পাৰে ইয়াতে এয়াৰটেলৰ ৱাইফাই ব্যৱস্থা আছে ৱাইফাই ল'ব পাৰিবা ধুনীয়াকৈ
आइस कहाँ पे दिखाई और बाथरूम का ऊपर ठीक है मुंह धोने के लिए आपने ऐसा ऐसा वाला बाल्टी लेकर आना एना इमान बढ़िया बस्तु देखा মই এইসব आइस এইসব टच करो এইসব आइस इसको तोड़ो यूज करना है ठीक है এইসব मुंह धोने के लिए ठीक है এইটো आइस এইটো आइस তো গাইস আমি এইটো মানে মন দেখুৱাই থকা হোমষ্টেটো ধুনীয়া আছে 700 টকা লৈছে তো এইটো আহিছে সেই দুটা দাদাজন গোৱালপাৰাৰ পৰা আহিছে বঙাইগাঁৱৰ পৰা আহিছে তো এতিয়া আমাৰ কথাটো আছিলে আমি 4টা থাকিম ঠিক আছে তো 4টাৰ কাৰণে এটা ৰুমত মানে আমি 4টা থাকিম বুলি কৈছিলোঁ তো এই মালিকটো ইমানেই ভাল আৰু বুকিং নাই বুলি কি ক'লে তো এই ৰুমত কৈছে চব ডাবল বেড আছে ন কৈছে চিংগলকে হু আৰামছে হু আৰু এইটো বেডত চক ইয়াত আমাৰ মুম্বাইৰ পৰা আহিছে তেওঁ ইয়াত শুব আৰু মই ইয়াত শুম ধুনীয়াকৈ 4টা ল'ৰা 4টা বিচনা আৰামছে শুব দিছে একো টেনশ্যন নাই বাথৰুম দেখালে বাথৰুমৰ কণ্ডিশ্যন কি আছে যদি গৰম পানী লাগে আহি কেনে পাকঘৰত গৈ ল'ব কৈছে সেয়াই আৰু কিবা এটা চাহ কফি চফি দিছে খাব কাৰণে স্নেক্স নিচিনাকৈ খাব দিছে আৰু ডিনাৰ চিনাৰ কি দিব দেখাম খালোঁ আমি কি খাওঁ এতিয়া গৈ অকণ আৰাম কৰি ঠাণ্ডা লাগিছে পূৰা দিয়ক কফি দিলে খাব কাৰণে এইটো কফি ইমান টেষ্টি বনিছে ন বহুত টেষ্টি কফি বনাইছে বহুত টেষ্টি वाईफाई पासवर्ड ले लेना अगर जिस तरह हाँ वाईफाई पासवर्ड चाहिए को शाम को ले लेना ठीक है हाँ এতিয়া অকণ ওলাই যাম অকণমান সেই ভেলীটো খোজকাঢ়ি আহিম ভাল লাগিব অকণ ভেলী ভিডিঅ' ল'ম তো আংকেল এজনে ক'লে সেইপিনে কিবা আৰ্মি মিউজিয়াম আছে এইপিনে ক'ৰবাত আৰু সেই ষ্টেচু এটা আছে পুতলা চুতলা আছে অকণ ফুৰি মেলি আহোঁ ধুনীয়াকৈ ভাল লাগিব ইয়াত বাইকটো লগাই মেলি এটা ফটো মাৰিব লাগিছিলে মজা লাগিলে হয় মানে ইয়াতে মাৰি ল'ম ইয়াত ক'ত মাৰি ল'ম কালি যোৱা সময়ত কিবা কিবা উপায় লগাই ল'ম আৰু ব'লক গাইছ অকণমান সেই ভেলীটো দেখাই মোক ভাল লাগিব देखना ऐसे भी मत जाना ठीक है हल्का हल्का चलो ठीक है अब तो यंग ब्लड है यार बाप रे ये जो तरीका में 50 अबव एज के लिए सिखाना है अभी तो दौड़ना चाहिए आप लोग को उड़ते हुए चिड़ा को क्या पकड़ना है हाँ। और जेब में डालना है शाम को स्नैक बना के খানা है তো তেওঁ এক্স আৰ্মি হয় তেওঁ হোমষ্টেত আছোঁ তেওঁ কৈছে এখন ফুৰি মেলি আহি ভেলীটো চাব কৈছে ভাল লাগিব এইটো পানী আছে ইয়াত সৰু মৰু ৱাটাৰ ক্ৰচিং বাইক লৈ আহিলে পাৰ কৰিব পাৰিলোঁ হয় ৱাটাৰ ক্ৰচিং এই মেইন ৰাস্তাত আছিলে যোনটো ৰাস্তাত আমি আহিছোঁ জুলুক গৈছোঁ যে ৰাস্তাত নাছিলে তেতিয়ালৈ এই আগত এইটো আছিলে অল্ড চিল্ক ৰুট হা এডভেঞ্চাৰ ইক' টুৰিষ্ট পাৰ্ক গাথাং তো মানুহবোৰ এইফালৰ পৰা অহা যোৱা কৰিছে সেই গাড়ী ট্ৰাক আহিছে যে সেইফালৰ পৰা অহা যোৱা কৰে ভঙা ৰাস্তা সেইফালৰ পৰা আৰু ইয়াৰ পৰা বৰফ হৈ আছে স্ন'ফল হৈছে তো চবৰক সেই আগত এটা মন্দিৰ আছে দালাই লামা আহিছিলে বোলে তেতিয়া এইটো বনাইছিলে তো ব'লক দেখামগৈ হয় এতিয়া আৰম্ভ হৈছে মই গমেই নাপাওঁ মই বকি আছোঁ এই চাওক দেখিছে ন পানী গৈ আছে এই চাওক দেখিছে ন গোটেইটো বৰফ হৈ গ'ল চাওক সেই ওপৰৰ পৰা ঝৰ্ণাৰ পানী আহে সেই ওপৰৰ পৰা সেই তললৈকে যায় ব'লক অকণ ফুৰিলোঁ চৰিলোঁ দেখালোঁ অকণ এন্ধাৰ হৈ আহিছে এতিয়া সেই বেলি ডুবিছে এইপিনে তো এতিয়া চব ৰুমলৈ যাওঁ হাত চাত গৰম কৰিম নাক উঠ একো ফিলেই হোৱা নাই ইমান ঠাণ্ডা লাগিছে অক্সিজেন লেভেলটো কমতো সেইকাৰণে বেছি স্পীডত খোজকাঢ়িব নোৱাৰোঁ লাহে লাহে খোজকাঢ়িছোঁ ব'লক দাদাজন ভাল কথা চথা পাতিছে আমাৰ লগত ইয়াতে বুখাৰী জ্বলাই দিছে গৰম হৈ চব তলত ৰঙা হৈ আছে দেখিছে তো এতিয়া ভাতে খাম আমি আৰু ইয়াতে ভাত চাত খাই মেলি এতিয়া ভাত চাত খাই ল'ম আৰু ভাত চাত খাই শুই যাম আৰু ভাগৰো লাগিছে ভাত দিবই আৰু এইটো খাই ল'ম তো যদি ভিডিঅ'টো চাই ভাল লাগিছে এতিয়া আমি আছোঁ বৰ্তমান ক'ত আছোঁ গাথাং ভেলী ন গাথাং ভেলীত আছোঁ টাইম চাই লওক কেইটা হৈছে 8:10 ৰাতি হৈছে আৰু তো বাইকটো এবাৰ ষ্টাৰ্ট কৰি মেলি অকণমান দিকে ৰাখি দিম তাৰপিছত আকৌ বন্ধ কৰি মেলি ভাত চাত খাই শুই যাম আৰু
যদি ব্লগটো চাই ভাল লাগিছে ইমান ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব मिलते हैं ऐसे ही नेक्स्ट ब्लॉग पे तब तक के लिए जय हिंद जय भारत खुदा हाफिज़